Very good morning to all of you. Wish you all very happy new year. আশা কৰোঁ 2025 বৰ্ষই আপোনাৰ আৰু মোৰ জীৱনলৈ শান্তি সুখ এনাজৰি কঢ়িয়াই আনে আৰু এই 25 বৰ্ষই আমি যাতে ঈশ্বৰক কাষ চাপিব পাৰোঁ এয়া মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। কিন্তু এটা কথা মনত ৰখা উচিত 2025 বৰ্ষই আমাৰ জীৱনৰ বাবে একে নহ'বও পাৰে, কাৰণ আমি প্ৰথমতে দেখা পাওঁ আমাৰ মাজত বহুতৰ মৃত্যু হ'ল, মৃত্যু হ'ব আৰু মৃত্যু হ'ব লগা আছে। এই 25 বৰ্ষ আমাৰ জীৱনলৈ শান্তিও কঢ়িয়াই আনিব, ইয়াৰ মাজত দুখ বেজাৰ কষ্ট বহুখিনি কঢ়িয়াই আনিব। কিন্তু এজন বিশ্বাসী হিচাপে 2025 বৰ্ষটো আমি কিদৰে খোজ কাঢ়িম? যেতিয়া আমি ইব্ৰিয় 12 অধ্যায় 1 অধ্যায় 2 পদলৈ চাওঁ, যেতিয়া 12 অধ্যায় 1-2 পদলৈ চাওঁ, হিব্ৰু চেপ্টাৰ 12 1-2 লৈ চাওঁ, ইয়াত লেখকে কি কৈছে যে এজন খ্ৰীষ্টীয় দাস হিচাপে আমি কেনেকৈ খোজ কাঢ়িম। ইয়াত এনেকৈ কৈছে, therefore we also, since a great cloud of witnesses, let us lay aside every weight and the sin which is so easily enters us, and let us run with endurance the race that's set before us, looking unto Jesus, the author and finisher of our faith, who for joy that was set before him endured the cross, despising the shame, and sat down at the right hand of throne of God. আমি 2025 বৰ্ষটো কেনেকৈ খোজ কাঢ়িম? আমি 2025 বৰ্ষটো যীশু খ্ৰীষ্টক লক্ষ্য কৰি আমি আমাৰ খ্ৰীষ্টীয় জীৱনটো আগবাঢ়িম। প্ৰথমটো আমি নিজকে এজন উইনাৰ হিচাপে চাব লাগিব, কাৰণ আমি এটা যুদ্ধত আছোঁ আৰু আমি এটা দৌৰত আছোঁ। যেতিয়া আমি এই দৌৰত থাকোঁ, এই দৌৰত যদি আমি নিজকে ডিছকুৱালিফাই ভাবোঁ, তেতিয়া আমি কেতিয়াও কোৱালিফাই নহ'ম। গতিকে প্ৰথমতে আমি নিজকে এজন উইনাৰ হিচাপে আমি চাব লাগিব। আৰু দ্বিতীয়তে, যেতিয়া আমি এই খ্ৰীষ্টিয়ান দৌৰত, যেতিয়া আমি এই দৌৰত আছোঁ, আমি কেনেকৈ দৌৰ মাৰিম? আমি কাক চাই আমি এই দৌৰ মাৰিম? আমি যীশু খ্ৰীষ্টৰ লক্ষ্য কৰি, যীশু খ্ৰীষ্টক আগত ৰাখি আমি এই দৌৰটো মাৰিব লাগিব। তেতিয়াহে 2025 বৰ্ষটো আমাৰ জীৱনৰ বাবে এক সুখৰ হ'ব। যদি আমি যীশু খ্ৰীষ্টৰ লক্ষ্য নাৰাখোঁ, যীশু খ্ৰীষ্টক যদি আমি লক্ষ্য নাৰাখি যদি আমি দৌৰোঁ, তেতিয়া আই এম ভেৰি চিয়'ৰ যে আমি ডিছকুৱালিফাই হ'ম। আশা কৰোঁ 2025 বৰ্ষটো আপুনি আৰু মই যীশু খ্ৰীষ্টক সন্মুখত ৰাখি আৰু নিজকে এজ এ উইনাৰ হিচাপে ৰাখি আগবাঢ়িম। আশা কৰোঁ এই সৰু বাক্যৰ দ্বাৰাই আপোনালোকৰ জীৱনলৈ শান্তি আৰু কঢ়িয়াই আনে।